নমস্কাৰ এমএলএ ৰিপৰ্ট কাৰ্ডৰ আন এটা খণ্ডৰ সৈতে ষ্টুডিঅ'ত মই চিত্ৰৰঞ্জন নাথ আজি আপোনাক লৈ যাব খুজিছো 124 নং মাৰ্ঘেৰিটা সমষ্টিলৈ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ ৰিপৰ্ট কাৰ্ড দিব আজি সমষ্টিৰ সাধাৰণ ভোটাৰে 2016 বিধানসভা নিৰ্বাচনত মাৰ্ঘেৰিটা সমষ্টিত মূল যুঁজ চলিছিল বিজেপিৰ ভাস্কৰ শৰ্মা আৰু কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈৰ মাজত ভাস্কৰ শৰ্মাই লাভ কৰিছিল 76365টা ভোট বিপৰীতে প্ৰদ্যুৎ বৰদলৈয়ে লাভ কৰিছিল 53621টা ভোট 22744টা ভোটত জয়ী হৈছিল বিজেপিৰ ভাস্কৰ শৰ্মা 1983 চনৰে পৰা কংগ্ৰেছৰ দখলত আছিল এই মাৰ্ঘেৰিটা সমষ্টিটো 30 বছৰ ধৰি কংগ্ৰেছৰ হাতত আছিল সমষ্টিটো 30 বছৰে কংগ্ৰেছৰ হাতত থকা সমষ্টিটো একমাত্ৰ পৰিৱৰ্তনৰ ঢৌতে বিজেপিৰ ভাস্কৰ শৰ্মাই লাভ কৰিছিল কংগ্ৰেছৰ সেই সময়ৰ শক্তিশালী নেতা প্ৰদ্যুৎ বৰদলৈ তিনিটা কাৰ্যকাল বিধায়ক হৈ আছিল মাৰ্ঘেৰিটা সমষ্টিত সুদীৰ্ঘ সময়ছোৱাত কংগ্ৰেছে একো কৰিব নোৱাৰাৰ বাবে বহু আশাৰে বিজেপিৰ ভাস্কৰ শৰ্মাক জয় কৰাইছিল সমষ্টিৰ ভোটাৰে কিন্তু যোৱা 4টা বছৰে সমষ্টিবাসীৰ আশা কিমান পূৰণ কৰিলে ভাস্কৰ শৰ্মাই হে আপোনাক জনাম কিন্তু আগন্তুক 2021 বিধানসভা নিৰ্বাচনত এই সমষ্টিটোত কি হ'ব নিৰ্বাচনী বাতাবৰণ সমষ্টিটোত ভাস্কৰ শৰ্মাই এবাৰ টিকট পোৱাৰ আশা তেনেইখিন ভাস্কৰ শৰ্মাৰ হলনি এবাৰ বিজেপিয়ে সমষ্টিটোত আন এখন নতুন মুখৰ কথা চিন্তা কৰিছে বুলি খবৰ ওলাইছে ইয়াৰ উপৰিও ভাস্কৰ শৰ্মাৰ কামকাজত দলৰে একাংশ লোক সন্তুষ্ট নহয় বুলিও জানিব পৰা গৈছে ইফালে মাৰ্ঘেৰিটাত চলি থকা কয়লা সিন্ডিকেটৰ বিৰুদ্ধেও বিভিন্ন সময়ত বিৰোধীৰ টাৰ্গেট হৈ আহিছে ভাস্কৰ শৰ্মা কয়লা সিন্ডিকেটৰ সৈতে বিধায়ক ভাস্কৰ শৰ্মা জড়িত থকাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈ আহিছে এনেবোৰ অভিযোগৰ বাবে এবাৰ বিজেপিয়ে সমষ্টিটোত ভাস্কৰ শৰ্মাক বঞ্চিত কৰি আন এজন প্ৰাৰ্থীক টিকট দিয়াৰ যোজা চলাইছে বুলিও বিশেষ সূত্ৰই প্ৰকাশ কৰিছে সমষ্টিটোত এবাৰ বিজেপিয়ে লক্ষ্য কৰক টিকট দিয়াৰ সম্ভাৱনা আছে লক্ষ্য কৰ হৈছে মুখ্যমন্ত্ৰী সোণোৱালৰ অতি ঘনিষ্ঠ ব্যক্তি সেই ফালৰ পৰা লক্ষ্য কৰে টিকট পোৱাৰ সম্ভাৱনা অধিক আছে যদি লক্ষ্য কৰে টিকট পায় তেতিয়া ভাস্কৰ শৰ্মাই কি কৰিব হে সময়তহে দেখা যাব ইফালে প্ৰধান বিৰোধী দল কংগ্ৰেছে পুনৰ সমষ্টিটো নিজৰ দখললৈ আনিবলৈ ককালত টঙালি বন্ধাও দেখিবলৈ পোৱা গৈছে কয়লা সিন্ডিকেট স্তব্ধ উন্নয়ন এইকেইটা মূল ইস্যু হিচাপে লৈ সমষ্টিটোত যুঁজত নামিব কংগ্ৰেছ দল ইতিমধ্যে সমষ্টিটোৰ পৰা কেইবাজনো কংগ্ৰেছৰ টিকট প্ৰত্যাশীৰ নাম উচ্চাৰণ হৈছে যদিও টিকটৰ অন্যতম দাবিদাৰ হিচাপে থিয় দিছে বাসুদেৱ চেত্ৰী আৰু মনোৰঞ্জন গোহাঁই সমষ্টিটোত কংগ্ৰেছে কাক টিকট দিয়ে হেয়া আৰু কিছুদিনৰ পিছতহে স্পষ্ট হ'ব মাৰ্ঘেৰিটাত যোৱা 4টা বছৰে ভাস্কৰ শৰ্মাই কি কৰিলে 6টা কাৰ্যকাল কংগ্ৰেছৰ দখলত থকা সমষ্টিটোত যি প্ৰতিশ্ৰুতিৰে ভাস্কৰ শৰ্মা জয় হৈছিল সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰিলেনে এই প্ৰতিবেদন চালে আপুনি গম পাব যোৱা 4টা বছৰত মাৰ্ঘেৰিটাত বিধায়ক ভাস্কৰ শৰ্মাই কি কৰিলে প্ৰতি 5 বছৰত 1,63,000 ভোটাৰে নিৰ্ণয় কৰে এই সমষ্টিটোৰ বিধায়কৰ ভাগ্য প্ৰায় 1983 পৰাই কংগ্ৰেছৰ দখলত থকা এই বিধানসভা সমষ্টিটোত 2016 চনত ইয়াৰ প্ৰেক্ষাপট সলনি হৈছিল কংগ্ৰেছৰ পৰা বিজয়ৰ মুকুট কাঢ়ি আনি বিজেপিয়ে শিৰত বহুৱাইছিল বিজয়ৰ মুকুট কিন্তু নৱনিযুক্ত যি এমএলএ বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মা এই 4টা বছৰত সফল হয়নে বিধায়ক হিচাপে পূৰণ কৰিব পাৰিলেনে সমষ্টিটোৰ সকলোবোৰ সমস্যা মাৰ্ঘেৰিটা অসমৰ পূব প্ৰান্তৰ পাটকাই পৰ্বতমালাৰ পাতগিৰি আৰু বুঢ়ীদিহিং নৈৰ দুই পাৰে বিস্তাৰিত এটা সমষ্টি মাৰ্ঘেৰিটা কয়লাৰাণী খ্যাত মাৰ্ঘেৰিটা বিভিন্ন জাতি জনজাতিৰ মিলন ভূমি ক্ষুদ্ৰ ভাৰত ৰূপেও খ্যাত মাৰ্ঘেৰিটা কিন্তু বিভিন্ন সমস্যাৰে জৰ্জৰিত মাৰ্ঘেৰিটা সদায় বঞ্চিত কোনো এখন চৰকাৰে মাৰ্ঘেৰিটাৰ উন্নয়নত গুৰুত্ব নিদিলে 6টা কাৰ্যকাল কংগ্ৰেছৰ দখলত থকা সমষ্টিত নহল কোনো ধৰণৰ উন্নয়ন
পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি মাৰ্ঘেৰিটাত বিধায়ক হিচাপে নিৰ্বাচিত হ'ল বিজেপিৰ ভাস্কৰ শৰ্মা। কিন্তু যোৱা 4টা বছৰে বিধায়ক ভাস্কৰ শৰ্মাই মাৰ্ঘেৰিটাত কি কৰিলে? বাটপথৰ কিমান উন্নয়ন হ'ল মাৰ্ঘেৰিটাত? কৃষকৰ সমস্যাত গুৰুত্ব দিলেনে ভাস্কৰ শৰ্মাই? নিবনুৱাৰ সমস্যা কিমান সমাধান হ'ল? 24 ঘণ্টাই মাৰ্ঘেৰিটাত বিদ্যুৎ থাকেনে? শিক্ষাৰ ক্ষেত্ৰত কিমান গুৰুত্ব দিলে বিধায়ক ভাস্কৰ শৰ্মাই? মাৰ্ঘেৰিটা উদ্যোগ নগৰী হোৱা স্বত্তেও কিন্তু আজি উদ্যোগবিলাক যি ধৰণে বন্ধ হৈ পৰিল আৰু আজি পৰ্যন্ত এটা উদ্যোগ খোলাৰ ব্যৱস্থা কৰিব নোৱাৰিলে শাসনাধিষ্ঠ বৰ্তমানৰ বিজেপি চৰকাৰখনে। আৰু দ্বিতীয়টো কথা হৈছে যিবিলাক শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হওক বা অন্যান্য যিবিলাক আমাৰ লিডুৰ যিটো ITI শিক্ষা সেৱা, এই লিডুৰ ITI শিক্ষা সেৱা মুকলি কৰিব নোৱাৰা তেখেতসকলে এটা ব্যৰ্থ। গতিকে তেখেতে নিষ্কৰ্মা বিধায়ক হিচাপে আমি পৰিগণিত কৰিছোঁ। আৰু লগতে বিধায়ক ভাস্কৰ শৰ্মাৰ বিভিন্ন ধৰণৰ অকমন্যতা, তেখেতৰ গাফিলতি আছে। আৰু ক'ব গ'লে সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত তেখেতসকলে কেৱল শ্লোগানে আওৰায়। বহু প্ৰতিশ্ৰুতি দিছিল ভাস্কৰ শৰ্মাই। উদ্যোগ নগৰী মাৰ্ঘেৰিটাত বন্ধ হৈ থকা উদ্যোগসমূহ পুনৰ কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। সেই প্ৰতিশ্ৰুতি পূৰণ হ'লনে? উলু পথাৰত যদি আমি ঔদ্যোগিক পামখনৰ কথা কওঁ, ঔদ্যোগিক পামখনো সম্পূৰ্ণৰূপে বন্ধ, খুলিব নোৱাৰিলে তেখেতসকলে। তাপবিদ্যুৎ প্ৰকল্পৰ কথা যদি কওঁ, তেখেতসকলৰ শ্লোগান আৰাইছিলে যে তাপবিদ্যুৎ প্ৰকল্প খোলাৰ কথা কৈছিলে, কিন্তু সেই তাপবিদ্যুৎ প্ৰকল্প খুলিব নোৱাৰিলে। লিডুৰ ITI সেৱা মুকলি কৰিব নোৱাৰিলে। মাৰ্ঘেৰিটাত বন্ধ হৈ থকা উদ্যোগসমূহ খোলাৰ ব্যৱস্থা কৰিব নোৱাৰিলে। বিধায়ক ভাস্কৰ শৰ্মা এসময়ত নিজেই কল ইণ্ডিয়াৰ ঠিকা ঠুকুলি লোৱাৰ লগতে ৱাগনৰ কাম কৰিছিলে তেখেতে। ইয়াত এই কল ইণ্ডিয়াৰ পৰাই তেখেতে বহু টকা উপাৰ্জন কৰিলে, তেখেতৰ নিজৰ লাখ বিলাস তেখেতে পূৰ কৰিলে। কিন্তু আজি যি কল ইণ্ডিয়াৰ পৰা তেখেতে উপাৰ্জন কৰিলে, সেই কল ইণ্ডিয়া কিন্তু আজিৰ তাৰিখত মৃতপ্ৰায় অৱস্থাত। তেনে স্থলত এজন মাৰ্ঘেৰিটাৰ জনপ্ৰতিনিধি হিচাপে তেখেতৰ কিন্তু কৰণীয় আছিলে, তেখেতৰ দায়িত্ব আছিলে। এই দায়িত্ব কিন্তু তেখেতে সম্পূৰ্ণৰূপে পালন কৰাত তেখেতে ব্যৰ্থ হৈছে। আৰু ব্যৰ্থ হোৱাৰ কাৰণে আজি এনেধৰণে ৰাজহুৱা উদ্যোগবিলাক মৃতপ্ৰায় অৱস্থাত আছে। গতিকে সামগ্ৰিকভাৱে যদি ক'ব গ'লে বিধায়ক ভাস্কৰ শৰ্মাৰ অকমন্যতাৰ কাৰণে আজি মাৰ্ঘেৰিটাৰ সামগ্ৰিক উন্নয়নটো হোৱা নাই। এয়া মাৰ্ঘেৰিটাৰ বাটপথৰ উন্নয়নৰ নমুনা। চাওক কিদৰে দুৰ্বিষহ যাতায়াত কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে। দুই এটা বাটপথ নিৰ্মাণ হ'ল যদিও গ্ৰাম্যাঞ্চলৰ অধিকাংশ বাটপথৰ অৱস্থা পূৰ্বৰ দৰেই বিধ্বস্ত হৈ থাকিল। কৃষকৰ সমস্যা, নিবনুৱাৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়া ভাস্কৰ শৰ্মাই এটাও প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ অভিযোগ সাধাৰণ ৰাইজৰ। 24 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মাদেৱ আজিৰ তাৰিখত সম্পূৰ্ণৰূপে বিফল হৈছে। প্ৰথম কথা তেখেতে নিৰ্বাচনত কথা দিছিল মাৰ্ঘেৰিটা সমষ্টিত নতুন উদ্যোগ স্থাপন কৰা হ'ব। তাৰোপৰি মাৰ্ঘেৰিটাত যিকেইটা উদ্যোগ বন্ধ হৈ আছে সেইকেইটা নিৰ্বাচন জিকাৰ মাহটোৰ ভিতৰতেই খুলি দিয়া হ'ব। কিন্তু তেখেতে নতুন উদ্যোগ আজি 4টা বছৰে নিৰ্মাণ কৰাটো বাদ দিয়ক, যিকেইটা উদ্যোগ বন্ধ হৈছে সেই উদ্যোগকেইটাই খোলাৰ ব্যৱস্থা কৰিব নোৱাৰিলে, তেন্তে তেখেতে বিফল নহয় জানো? দ্বিতীয়তে তেখেতে মাৰ্ঘেৰিটা সমষ্টিটোৰ লগতে গাঁৱে গাঁৱে মেট্ৰিক পাছ কৰি, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি, ডিগ্ৰী পাছ কৰি, বিশ্ববিদ্যালয় শিক্ষা সাং কৰি যিসকল আজিৰ তাৰিখত নিবনুৱা, যিসকলে চেন্নাই, বাংগালোৰ, দেলহিত গৈ কৰ্মসংস্থাপনৰ দিহা কৰিব লগা হৈছে, তেওঁলোকৰ কাৰণে কৰ্মৰ ব্যৱস্থা কৰিব। কিন্তু তেখেতে কিমানক কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিলে আজিৰ তাৰিখত তেখেতৰ ওচৰত উত্তৰ আছেনে? তাৰোপৰি তেখেতে আমাৰ বুঢ়ীদিহিং, আমি নিজেই বুঢ়ীদিহিঙৰ একোজন ভোটাৰ, বুঢ়ীদিহিঙত আমাৰ নিচেই কাষতে যিখন মডেল কলেজ আছে, মডেল হস্পিটেল আছে, মিহলিৰিটি যিখন মডেল হস্পিটেল, এই হস্পিটেলখন আন্তঃগাঁথনি ক্ষেত্ৰত নিৰ্মাণ কৰি ইতিমধ্যে সম্পূৰ্ণ হৈ পূৰ্ব চৰকাৰতে হৈ উঠিল। কিন্তু এজন ডক্তৰ, নাৰ্ছ স্থায়ী নিযুক্তিৰ ব্যৱস্থা কৰিব নোৱাৰাটো তেখেতৰ কি সফলতা নে বিফলতা? তাৰোপৰি তেখেতে আমাৰ দীৰ্ঘদিনীয়া দাবী পেঙেৰি, বৰডুমচা, ডিৰাকৰলৈকে এই অঞ্চলটোত, ফিলবাৰীলৈকে এই অঞ্চলটোত এখন কলেজৰ ব্যৱস্থা নাই। তেখেতসকলে আদৰ্শ কলেজত দিয়াৰ কথা ক'লে, আজিলৈকে এচপৰা মাটি, এচটা শিল বা ইটা পেলাব নোৱাৰা যিটো বিফলতা, পেলাব নোৱাৰাটো বিফলতা নহয় জানো? তাৰোপৰি আমি 15টা বছৰ যিজনক আমি বিধায়ক হিচাপে পাইছিলোঁ পূৰ্বতে, বৰদলৈ ডাঙৰীয়া, তেখেতে কৰিব নোৱাৰা কামখিনি কৰিম বুলি কথা দিছিল। সেয়েহে ইয়াৰ পৰা বৰদলৈ ডাঙৰীয়াদেৱক ভোটৰ জৰিয়তে খেদিছিলোঁ আৰু ভাস্কৰ শৰ্মাক আদৰিছিলোঁ। কিন্তু এতিয়াও সময় আহি পৰিছে ভাস্কৰ শৰ্মা ডাঙৰীয়াদেৱক ভোটৰ জৰিয়তে মাৰ্ঘেৰিটা সমষ্টিৰ পৰা খেদাৰ।
আমি আশা কৰিম আহিব লগা সময়খিনিত আৰু এটা বছৰ আছে ভাস্কৰ শৰ্মা ডাঙৰীয়াদেৱ আজি এতিয়ালৈকে বিফল বিধায়ক হিচাপে কৈছোঁ এটা বছৰ তেখেতে কৰি দেখাওক তেতিয়া অন্ততঃ এনেকৈয়ে ক'ম যে ভাস্কৰ শৰ্মা সফল হয় বহুজনে অসন্তুষ্টি প্ৰকাশ কৰিলেও ভাস্কৰ শৰ্মাৰ কাম কাজত একাংশ ভোটাৰ খুবেই সন্তুষ্ট ভাস্কৰ শৰ্মা ডাঙৰীয়া মোৰ হিচাপত এটা সফল বিধায়ক কেলে বাৰু যেটো মানে আমাৰ যেটো আপুনি যেটো ৰাস্তা এইটো পদ্ধতি চাই আছে মোটামুটি 20-25 বছৰৰ পৰা আমি মানে এইটো ৰাস্তা ঘাটটো পোৱা নাছিলোঁ কমচে কম আমি 30-35 বছৰৰ পৰা সেইটো ৰাস্তাটো মানে চেংচন কৰা আছিলে কিন্তু যেটো পূৰ্বতে যেটো গভৰ্ণমেণ্ট আছিলে সেইটো কামবোৰ কৰা নাছিলে কিন্তু তেখেতে অহাৰ পিছত যেতিয়া গাঁও পঞ্চায়তৰ বিজেপি মানে সেইবোৰ আহিলে তাৰপিছত আমাৰ জাগুন পঞ্চায়ত বুলি তিৰাপ মজা আৰু হেৰি গোটেই মাৰ্ঘেৰিটা সমষ্টিত যেটো মানে ডেভেলপমেণ্ট যেটো কাম আমি দেখি পাইছোঁ সেইটো যথেষ্ট আমি এতিয়া যেটো অনুভৱ কৰিছোঁ আজি 4 বছৰ ধৰি আমি যথেষ্ট আমি উন্নতি হ'ল বুলি আমি ভাবোঁ কাৰণ ৰাস্তা পদূলিও আপোনালোকে দেখিছে চকুৰ আগত আৰু আমাৰ জাগুন অঞ্চল বিশেষকৈ বিভিন্ন জাতিৰ মানুহ ইয়াত মিলামিছাকৈ আছে বিভিন্ন জাতিৰ মাজত কোনো ধৰণৰ ভেদভাৱ নৰখাকৈ সমূহ চকুৰে চাই আমাৰ জাগুনবাসী ৰাইজক যথেষ্ট উন্নতিমূলক কামত মানে সকলোকে মানে সহায় হাত আগবঢ়াইছে মইতো যিমানখিনি জানো আমাৰ ভাস্কৰ শৰ্মাৰ বিধায়ক হিচাপে তেখেতে যথেষ্ট আমাৰ বুইডিং মৌজাটো মই সফল হ'লেই দেখিছোঁ আজি বিগতৰ কংগ্ৰেছ চৰকাৰ যেতিয়া আছিলে সেই সময়তো আমাৰ সৰু সুৰা কিছুমান ৰাস্তা পদূলি যথেষ্ট উন্নত দেখা নাছিলোঁ কিন্তু এতিয়া আমাৰ বিধায়ক ভাস্কৰ শৰ্মাদেৱ অহাৰ লগে লগে ভিতৰুৱা কিছুমান অঞ্চল গাঁৱে ভূঞে আৰু ইলেক্ট্ৰিচিটিৰ পৰা আদি কৰি পানী যোগানৰ পৰা আদি কৰি আৰু বহুতো ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান যথেষ্ট মোৰ দৃষ্টিভংগীত মই উন্নতে দেখা গৈছে এইসকল লোক সন্তুষ্ট যদিও বিধায়ক ভাস্কৰ শৰ্মাৰ কাম কাজত মুঠেও সন্তুষ্ট নহয় সমষ্টিটোৰ অধিকাংশ ভোটাৰ আপুনি ইতিমধ্যে গম পালে সমষ্টিৰ অধিকাংশ ভোটাৰ ভাস্কৰ শৰ্মাৰ কাম কাজত মুঠেও সন্তুষ্ট নহয় সমষ্টিবাসীক যি আশা দিছিল বিধায়কজনে সেয়া পূৰণ কৰিব নোৱাৰিলে বুলি অভিযোগ কৰিছে সাধাৰণ ভোটাৰে কিন্তু ভাস্কৰ শৰ্মাই কি কয় চাওঁ আহক যি ধৰণে আজি সেউজীকৰণ মাৰ্ঘেৰিটা এইটো অব্যাহত থাকিব লাগে কিয়কি আমি থলুৱা যুৱক হিচাপে আমি এইটো বিচাৰোঁ আৰু বৰ্ষা অৰণ্য বুলি ক'লে চবৰে গাত লাগে আমি বৰ্ষা অৰণ্যটো কেনেকৈ ধ্বংস হ'ব দিম কেতিয়াও নিদিওঁ কিন্তু আমাক ইণ্ডাষ্ট্ৰিও লাগে নহ'লে আমাৰ থলুৱা যুৱকসকল ক'ত যাব আমাৰ ইয়াৰ মানুহখিনি ক'ত যাব গতিকে যিটো অভিযোগ আপুনি মোক সুধিছে সেই অভিযোগ কোনোবাই হয়তো ক'ব পাৰে কিন্তু মোৰ কৰ্তব্যখিনি মই কৰি গৈ আছোঁ মই এতিয়ালৈকে কিমানবাৰ কোল ইণ্ডিয়াৰ মেনেজমেণ্টৰ বা ইউনিয়নৰ মানুহখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত নি বহাইছোঁ MP ডাঙৰীয়াৰ লগত নি বহাইছোঁ এই সংক্ৰান্তত মই কথা পাতিছোঁ প্ৰায় জেনেৰেল মেনেজাৰৰ লগত মই কথা পাতিছোঁ কোল মিনিষ্টাৰৰ লগত মই কথা পাতিছোঁ আমাৰ থলুৱা MP লগত মই কথা পাতিছোঁ গোটেইখিনি যিমানটো কৰিবলগীয়া আছে মই কৰণীয়খিনি কৰি আছোঁ কিন্তু উদ্যোগটো এজন MLA দিব নোৱাৰে ভাৰত চৰকাৰৰ উদ্যোগ এজন MLA কিমানলৈকে শক্তি থাকে সেইখিনি কিন্তু মই শক্তি প্ৰয়োগ কৰি আছোঁ মই ভাবোঁ উদ্যোগটো আমি যিকোনো উপায়েৰে ছেভ কৰিব লাগিব ৰাইজৰ স্বাৰ্থত মাৰ্ঘেৰিটাৰ স্বাৰ্থত গতিকে আমি যিমানলৈকে যাব লাগে সিমানলৈকে যাবলৈ মই প্ৰস্তুত আছোঁ যোৱা বছৰো যেতিয়া 16 চনত মই ইলেকশ্যন খেলিছিলোঁ 15জনে টিকেট এপ্লাই কৰিছিলে তাৰ মাজত দলে মোক টিকেটটো দিলে এতিয়ালৈকে মই দলৰ পৰা তেনেকুৱা কোনো পোৱা নাই বা তেনেকুৱা কোনো কথা মই শুনা নাই বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা শুনা নাই কিন্তু মই টিভি মাধ্যমত বা কিছুমান বাতৰি কাগজত মই দেখিবলৈ পাইছোঁ আৰু কিছুমান মুখৰ পৰাও মই শুনিবলৈ পাইছোঁ যে লক্ষ্য কোঁৱৰ ডাঙৰীয়া এইবাৰ মন মেলিছে মাৰ্ঘেৰিটা সমষ্টিৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ হৈ পেলাই গতিকে আপোনালোকে যেনেকৈ শুনিছে ময়ো তেনেকৈ শুনিছোঁ কিয়কি লক্ষ্য কোঁৱৰ প্ৰথমৰ পৰাই মই যেতিয়া ভাৰতীয় জনতা পাৰ্টিত আহিছোঁ
তেতিয়াৰ পৰা লক্ষ্যকৰণ মোৰ লগত আছে, মোৰ ভাতৃ পত্নী ওচৰতে থাকে, সদায় আমি লগ পাই থাকোঁ। কিন্তু এইটো মই নকওঁ যে মোৰ প্ৰতিদ্বন্দ্বী হৈ পেলাই কিমান আগবাঢ়িব পাৰিব, প্ৰতিদ্বন্দ্বী নহয় কিমান আগবাঢ়িব পাৰিব। তেখেতে কি ভাবি পেলাই আহিছে, কেনেকৈ কৰিছে তেখেতে জানিব। MLA ৰিপৰ্ট কাৰ্ডত আজিলৈ ইমানেই। ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই চিত্ৰৰঞ্জন নাথে বিদায় লৈছোঁ। নিৰ্ভীক, নিৰপেক্ষ আৰু বিশ্বস্ত বাতৰিৰ বাবে আপুনি চাই থাকিব DY365।